हेलो बंधु बान्धवीসকল আপোনালোকৰ কি খবৰ মোৰ খবৰ ভালে আশা কৰিছো আপোনালোকৰো ভাল মোৰ ইউটিউব চেনেল নকুৰি নপাতলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু বন্ধুসকল আজি মই যাবলৈ ওলাইছো নেমকেয়াৰ মেডিকেল তাতে মোৰ ছোৱালীক আজি ভৰ্তি কৰিম আৰু ডক্টৰে ইতিমধ্যে তাৰিখ দি দিছে কোন তাৰিখে ভৰ্তি হ'ব লাগিব আৰু কোন তাৰিখে নালাগে আমাৰ ছোৱালীক 3 তাৰিখে মেডিকেলত ভৰ্তি হ'ব দিছিলে গতিকে এতিয়া 3 তাৰিখ আজি 3 তাৰিখ হয় আজি 3 তাৰিখে মেডিকেলত ভৰ্তি কৰিম গৈ আৰু 4 তাৰিখে মোৰ ছোৱালী সিজাৰিং আছে গতিকে চাই থাকিব মোৰ ভিডিঅটো স্কিপ নকৰাকে প্ৰথমৰ পৰা শেষলৈকে মেডিকেলত ভিডিঅ কৰা এলাউ নাই তথাপিও মই যিখিনি পাৰো মই চেষ্টা কৰিম আপোনালোকক দেখাবৰ কাৰণে আৰু মই ভিডিঅটো চাই থাকিব এতিয়া বলক মোৰ লগত মেডিকেললৈ আৰু ডাইৰেক্ট আপোনালোকক মেডিকেলত লগ পাই আছো এখন দেখিছে নেমকেয়াৰ হস্পিটেল এই দেখিছে এখনে হৈছে নেমকেয়াৰ হস্পিটেল আৰু ইয়ালে আমি মোৰ ছোৱালীক লৈ আহিছো ভৰ্তি কৰিবৰ কাৰণে এই দেখিছে হৈছে গেট আৰু এয়া আমি নেমকেয়াৰ হস্পিটেলৰ ভিতৰত আছো এই দেখিছে মোৰ ছোৱালী শুই আছে এইফালে চাৰিওফালে মানুহ আছে আহি পেলাই আমি ৰাতি 11টা বজাত কেবিন নাপালো গতিকে জেনেৰেলতে আমি শিফট হলো এয়া দেখিছে কিমান বেমাৰী মানুহ মেডিকেলত আছে আৰু আমি অলৰেডি কেবিনৰ কাৰণে এপ্লাই কৰিছিলো আমি পোৱা নাই বৰ্তমান পাছত তেখেতলোকে কেবিন দিম বুলি কৈছে কেবিনটো নোপোৱালৈকে আমি জেনেৰেল সিটতে এয়া দেখিছে জেনেৰেল সিটতে আমি আছো বৰ্তমান এতিয়া ৰাতি 12:30 বাজিছে আৰু এয়া দেখিছেনে বেডে আছে মানুহ বেমাৰী মাৰ যে এইজনী অকণমান কেঁচুৱা নহয় 3 বছৰমান হৈছে নেকি এই ল'ৰাজনৰো চাৰ্জাৰী হ'ব আৰু এয়া মাকৰ লগত শুই আছে এইফালেও বেমাৰী চাৰিওফালে মেডিকেলত বেমাৰী আৰু বেমাৰী এই দেখিছে আপোনালোকক অকণমান দেখাবৰ কাৰণে চেষ্টা কৰিছে আৰু এয়া মোৰ ছোৱালীও বেডত শুই আছে আশীৰ্বাদ কৰিব আপোনালোকে যাতে ভগৱানৰ কৃপাত সকলো ঠিক হৈ যায় এয়া দেখিছে কিমান কষ্ট কৰি মেডিকেলত টোপনি ক্ষতি কৰি এনেকৈ পেলাই বেমাৰীৰ লগত থাকিবলগীয়া হৈছে আপোনালোকে নিশ্চয় গম পাইছে কেনেকুৱা পৰিস্থিতি আৰু ইয়াৰ নিচিনা আমাৰ ছোৱালীৰ বেড হৈছে চি আৰু ইফালে ৰোগীৰ বিচনাত শুলে 500 টকা ভৰিব লাগিব বুলি লিখি থৈ দিছে ৱালত আৰু ইয়া দেখিছে মোৰ পিছফালে মানুহ আৰু মানুহ প্ৰতিজন বেডতে মানে প্ৰতিটা মানুহ 2-3টাকৈ আছে সৰু ল'ৰা ছোৱালী 2টা মানুহ আছে ডাঙৰ মানুহ আছে ইয়া দেখিছে ইয়া যিমানখিনি পাৰোঁ কৈ যাবলৈ চেষ্টা কৰিম কাৰণ ইয়াত বেছিকৈ কথা ক'ব নোৱাৰি বেমাৰী মানুহ আছে যে যিখিনি কথা ক'ব পাৰিছোঁ কৈ আছোঁ আপোনালোকক বাকীখিনি আপোনালোকে চাই যাব এইখিনি হৈছে ৰাতিপুৱা অৰ্থাৎ 4 তাৰিখৰ ইয়াত দেখিছে ৰাতিপুৱা 5টাতে উঠিলোঁ উঠি পেলাই আকৌ বিচনাত বাগৰি আছে মোৰ ছোৱালী এইফালে ডক্টৰ নাৰ্ছ আহিছে এয়া নাৰ্ছে প্ৰতিজন ৰোগীকে কাবাক মেডিচিন দিছে কাবাক বেজি দিব লাগে কাবাক চিলাইন দিব লাগে দি আছে আৰু এয়া মোৰ ছোৱালীকো অপাৰেশ্যন থিয়েটাৰত নিবৰ কাৰণে দেখিছেনে নাৰ্ছসকলে আহি অপাৰেশ্যন থিয়েটাৰৰ ড্ৰেছ ইয়া পিন্ধাই দিলে ইয়া দেখিছে অলপ পাছতে ছোৱালীক লৈ যাব অপাৰেশ্যন থিয়েটাৰত আৰু এয়া মোৰ জোৱাই বহি আছে এয়া নাৰ্ছে দেখিছেনে এইখনত থকা ল'ৰাজনক অপাৰেশ্যন থিয়েটাৰত লৈ গ'ল আৰু এই নাৰ্ছ বাইদেউজনী আহি পেলাই এতিয়া বেডটো ধুনীয়াকৈ পাৰি আছে কাৰণ এইটো বেডতে আনি খুৱাবহি কেঁচুৱাটোক অৰ্থাৎ সৰু ল'ৰাটোক এয়া দেখিছে মোৰ ছোৱালী ধুনীয়াকৈ অপাৰেশ্যন থিয়েটাৰৰ ড্ৰেছ পিন্ধি বহি আছে অলপ পাছত মানুহ আহিব আৰু লৈ যাব
দেখিছে বিচনাখন বৰ ধুনীয়াকৈ পাৰি ৰেডি কৰি দিলে আমাৰ নাচ বাইদেউগৰাকীয়ে। এয়া আমাৰ ছোৱালী বহি আছে, জোঁৱাই বহি আছে। মেডিকেলৰ ভিতৰত জেনেৰেল চিট হয় এইবিলাক। এইটো ৰুমত 6খন বেড আছে। 6খন বেডতে 6জন ৰোগীয়া মানুহ আছে। তাৰ ভিতৰত মোৰ ছোৱালী প্ৰেগনেণ্ট হয়। মোৰ ছোৱালী আছে অকল প্ৰেগনেণ্ট। আৰু এয়া মোৰ ছোৱালীৰ শাহু শহুৰ আৰু বাইদেউ আহি পালেহি। এয়া দেখিছেনে, গোটেইকেইজন আহিলে। অপাৰেশ্যন থিয়েটাৰত নোসোমোৱাৰ আগতে আহি পালেহি। মঙলদৈৰ পৰা আহি পাইছে ৰাতিপুৱাই। এয়া দেখিছে মোৰ বিয়নী আৰু ইফালে মোৰ জোঁৱাইৰ বাইক আৰু মোৰ জোঁৱাই এয়া কথা পাতি আছে আৰু এয়া ছোৱালী বহি আছে। আৰু এইয়া এটা ল'ৰাক নাৰ্ছে বেজী দিব আহিছে। সি মানে বেজীটো নলয়, নাৰ্ছক দেখিলে ভয় খাই যায় আৰু তাক মানে দুজন মানে ধৰি বেজী দিবলগীয়া হৈছে। দেখিছেনে আপোনালোকে, কান্দিয়া আছে সি চিলাইন নলয়, বেজী নলয়। মানে নাৰ্ছক দেখিলে সি ভয় খাই যায়, যদি ঘৰৰ মানুহ আহে সি ভয় খাই যায়। আৰু এয়া মোৰ ছোৱালীয়ে বাইকৰ লগত কথা পাতি আছে, ইফালে এয়া জোঁৱাইও কথা পাতি আছে। আৰু এয়া মোৰ ছোৱালীক দেখিছেনে অপাৰেশ্যন থিয়েটাৰত নিবৰ কাৰণে বগা কাপোৰ মেৰিয়াই বান্ধি দিছিলে। এইখিনি আৰু মই ভিডিঅ' কৰিব নোৱাৰিলোঁ, বহুত ইম'চনেল হৈ গৈছিলোঁ। আৰু এয়া অপাৰেশ্যন থিয়েটাৰৰ ভিতৰত সোমোৱালে। অপাৰেশ্যন থিয়েটাৰৰ বাহিৰত মানে ভিডিঅ' কৰা এলাউড নাই, তথাপিও মই অলপমান কৰিলোঁ। এয়া দেখিছে অপাৰেশ্যন থিয়েটাৰৰ ভিতৰত সোমোৱাই দিলে মোৰ ছোৱালীক। আৰু এয়া আমি ৱেইটিং ৰুমত, এয়া দেখিছেনে ৱেইটিং ৰুমত আমি ৱেইট কৰি আছোঁ। ইফালে ছোৱালীৰ শাহু আছে আৰু এইফালে মই আছোঁ। আৰু এইফালে দেখিছেনে আৰু নানান ধৰণৰ মানুহ আছে। অপাৰেশ্যন থিয়েটাৰটোৰ কাষতে আছে ICU, গতিকে ICUটো থকা মানুহবিলাকে ৱেইটিং ৰুমত ৱেইট কৰি আছে। আৰু এইফালে মোৰ ছোৱালীৰ শাহু আৰু এজন হৈছে ভাগিন। আমি গোটেইসোপাই ৱেইটিং ৰুমতে বহি ৱেইট কৰি আছোঁ। আৰু এইয়া দেখিছে বেবী হৈ গ'ল আমাৰ, এয়া দেখিছে। আৰু বেবীটো ল'ৰা হৈছে নে ছোৱালী হৈছে আপোনালোকক এতিয়া নজনাওঁ, আপোনালোকে নেক্সট ভিডিঅ'ত নিশ্চয় গম পাব। আৰু আজি মোৰ এই ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্টত জনাব। আৰু এয়া দেখিছে খবৰ ল'বৰ কাৰণে মানুহ আহি আছে। এয়া আপোনালোকে অনুমান কৰিবচোন ল'ৰা হৈছে নে ছোৱালী হৈছে। আৰু আজিলৈ মোৰ ভিডিঅ'টো ইমানতে এণ্ড কৰিছোঁ। নেক্সট ভিডিঅ'ত আকৌ লগ পাম। আজিলৈ বাই বাই।